শিৱসাগৰৰ চেৰেকা পাৰৰ দিখৌ নদীত অঘটন। মঙলবাৰে বিয়লি দিখৌ নদীত গা ধুই থকা অৱস্থাৰ পৰাই সন্ধানহীন হৈ আছে ৭ম শ্ৰেণীত অধ্যয়নৰত দুগৰাকী ছাত্ৰ। শিৱসাগৰ চহৰৰ নিবাসী ঐশ্বৰিক ৰংমন মেধি আৰু পূৰৱ কাশ্যপ দত্তই সাঁতুৰি থাকোঁতেই পানীত বুৰ যায়। শিৱসাগৰৰ গধুলা ব্ৰাউন মেমৰিয়েল ইংলিছ স্কুলৰ ছাত্ৰ আছিল দুয়োগৰাকী। একাংশৰ মতে ছগৰাকী ছাত্ৰই গা ধুইছিল নদীত। অন্যহাতে SDRFৰ দলক পলমকৈ খবৰ দিয়াত আজি দিনৰ ১১ বজাৰ পৰাহে দিখৌ নদীত SDRFৰ দলে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। দিখৌ নদীৰ পাৰত উদ্ধাৰ হৈছে ছাত্ৰ দুজনৰ চাইকেল, স্কুল বেগ আৰু টি-চাৰ্ট। ইয়ালৈ আহিলো, সেইটো গা ধুই আছে দেই, দেখিছো কাপোৰ চাপোৰ খুলি গা ধুই আছে। আমি নামি গৈছো, তেহেঁতি ডুবিয়ে গ'ল। ইটো ডুবি গ'ল। তোমালোক ঘৰলৈ অহা নাছিলে নেকি? ঘৰ নাহিলে। তোমালোক ডাইৰেক্ট ইয়ালৈ গুচি আহিলে? তাৰপিছত তোমালোক কিমান সময় পিছত আহিছা? আমি 4টা মানত আছিলো নেকি, ইমানত আহিছিলো। কেনেকে পৰিলে পানীত গৈ পেলাই? সেইখন দ আছে। কেনেকে গ'ল পানীলে হেৰি? গা ধুবলৈ দেখ কাপোৰ খুলি গ'লগে। গা ধুবলৈ যাওঁতে তুমি নাছিলা নেকি? আমি নাছিলো। সেইখিনি সময়ত অকল সিহঁত দুটাই আছিলে? তেতিয়া গা ধুইছে, আমি গা ধুই গৈছো, তেহেঁতি গা ধুই আছে, আমি আহি আছো ন। আহি পিনি পাইছোহি ইয়াত। তোমালোক কোন কোন আছিলা? আমি নাম কেইটা কোৱাচোন। নীৰৱ, তোমাৰ নাম নীৰৱ? ইয়াৰ নামটো? অংকিত। আৰু জ্ঞানদীপ। তুমি নামটো কোৱা। তুমি ডাঙৰ আছিলা চবচে? তাৰপৰা কোৱা, তাৰপিছত হ'ব একো নাই, কোৱা। তাৰপৰা ইয়ালৈ আমি আহিলো, তাৰপৰা কাপোৰ চাপোৰ খুলি তললে নামিবই লৈছিলো, এটা ডুবিয়ে গ'ল নহয়। তাৰপৰা ইটোৰ লগত ইটো বচাওঁতে ইটো ডুবি গ'ল। তোমালোক আগতে আহা নেকি ইয়ালৈ? ইয়ালৈ আগতো আহা তোমালোকে? আগতে আহা? মানে সাঁতুৰিবলৈ আহা? ইপাৰৰ পৰা তোমাক 4টা দেখিছো বুলি কৈছো, তোমাৰ আৰু লগত 4টা আছিল। নামিছিলো কাপোৰ চাপোৰ খুলি। নামি মানে বচাবলৈ? তোমালোকে ডাঙৰ মানুহক চিঞৰিলা, ওচৰলৈ গৈ নকলাই? চিঞৰিলো, মইতো পৰি আছে, সিহঁতি লৈ গৈছে মোক ভালকে। তাৰপৰা কান্দি কান্দি গৈছো, মোক ক'বলৈ ঘৰত মানে হেৰি নহ'লে আৰু। তুমি সাঁতুৰিব জানা নাই? মই নাজানো, ইও নাজানো। সাঁতুৰিব নাজানা আৰু? হ'ব দিয়া। ঘটনাটো কালি আমি অনুমান কৰা মতে প্ৰায় 4 বজাৰ পিছত, 4:30 বজাৰ ভিতৰত, 4 বাজিৰ পৰা 4 বাজি 30 মিনিটৰ ভিতৰতে হৈছে। যিহেতু মোৰ ল'ৰাটো ঘৰৰ পৰা যিটো তাৰ লগত এতিয়া সন্ধানহীন হৈ আছে, সি আৰু দুইটাৰ কথোপকথন হৈছিলে প্ৰায় 2:45-ত ঘৰৰ পৰা। তাৰপিছত ওলাই গৈ মোৰ ল'ৰাটো গৈ আৰু লগত যিটো মানে সন্ধানহীন হৈ আছে তাৰ ঘৰলৈ গ'ল। গৈ লৈ ইয়াত এটা ইহঁতৰ লগৰ আছে, তাক ফোনযোগে ফোন কৰি ইয়ালৈ আহিছিলে। ল'ৰাটো ক'লৈ বুলি ওলাই আহিছিল? ল'ৰাটোতো ঘৰৰ পৰা কৈছিলে, তাৰ একচুৱেলি 5:30ত টিউচন থাকে। সি মাকক ক'লে যে মা, মই আজি অকণমান সোনকালে যাওঁ, 1.5 ঘণ্টা 2 ঘণ্টা খেলি পিনি মই টিউচনত যাম। টিউচন নাম কি আপোনাৰ? পূৰৱ কাশ্যপ দত্ত। লগত কোন কোন আহিছিল? সিহঁতি দুটা আহিছিলে, যি দুটা সন্ধানহীন হৈ আছে। সিহঁতি দুটা, এটাতো আপোনাৰ ষ্টেচন চাৰিআলি কনক নগৰৰ পৰা আহিছে, এটা আপোনাৰ নিউ কলনীৰ ভিতৰৰ পৰা আহিছে। দুইটা আহি ইয়াত ইহঁতিতো কৈছে যে ইহঁতৰ ঘৰলৈ নাই অহা, কিন্তু ইহঁতি কথা মতে বা মেছেজ কৰোঁতে কৈছে যে তহঁতৰ ঘৰলৈ গৈ আছোঁ বুলি। তাৰপৰা ইয়াত বাকী প্ৰত্যক্ষদৰ্শীয়ে দেখিছে যে 6জন ল'ৰা আহিছিলে, কিন্তু যাওঁতে 4জন গৈছে। তো আমি সেইটো টিউচন লৈছে বুলি ভাবি পিনি আমি মানে টিউচনৰ কাৰণে আমি ফোন চোন বা একো কৰা নাই মেমকো। তাৰপিছত যেতিয়া আপোনাৰ 5:30 মান হ'ল, 5:30 মানত টিউচন লৈছে নাই সুধিবৰ কাৰণে মাকে ফোন কৰিছিলে মেমলৈ। মেমৰ মোবাইলটো ছুইচ অফ আছিলে। তাৰপিছত তেওঁ 6:30 মানত মোবাইলটো খোলোতে যেতিয়া মেছেজটো আহিছে, তেতিয়া লগালগ তেওঁ কল কৰিলে। কল কৰি পিনি গম পাইছে যে আজি টিউচন যোৱা নাই ইহঁতি। নিশাটো কি কৰিলে আপোনালোকে? নিশা আমি আৰক্ষীৰ লগত আহি ইয়াত বস্তু যিখিনি আছিলে, সিহঁতৰ চাইকেল আমি এইখিনি লৈ গ'লোঁ। কেনেকৈ গম পালে ইয়ালৈ আহিছিলে বুলি? ইয়াত একচুৱেলি কি হ'ল, সিহঁতি দুইটাই চাইকেল লৈ আহিছিলে ঘৰৰ পৰা। আৰু ইহঁতৰ এজনী টিউচন মেম এজনী আছিলে, সিহঁতৰ স্কুলৰ টিচাৰ হয়। তো তেখেতে খবৰ কৰি মেলি সিহঁতে কি লৈ গৈছে, কি কৰিছে নাই, আমি তেতিয়া প্ৰায় 9-10 মান হৈছে চাগে। আমি নিউ কলনীৰ ওচৰতে আছোঁ, মেমো আছিলে। মেমে তেতিয়া ক'লে যে মই ফোন চোন কৰিছোঁ। সি টিউচন লৈছিলে খাটপথাৰ। আৰু এই যিগৰাকী মেম টিউচন মেম নহয়, একচুৱেলি ইহঁতৰ স্কুল মেম হয়। স্কুল মেমে ফোন কৰিলে, আৰু স্কুল মেমৰ ক্লাছত ইয়াৰে ছোৱালী এজনীয়ে ফোন কৰিলে, ইহঁতৰ লগৰ ক্লাছ বোলে এনেকৈ চাইকেল দুখন তাত আছে বুলি কৈছে, আমি এনেকৈ শুনিছোঁ। এতিয়া আমি ততাতৈয়াকৈ আহি দেখিছোঁ চাইকেল দুখন হয়, আৰু সিহঁতৰ কাপোৰ। কি ভাবিছে গোটেই ঘটনাটো? গোটেই ঘটনাটো আপোনাৰ এই যিকেইটা ল'ৰা আছিলে, সিহঁতৰ ওপৰত সন্দেহ উপজিছে এইটো কাৰণে যে সিহঁতি বাৰ বাৰ মিছা কথা কৈছে। আৰু কালিৰ পৰা সিহঁতি কোনো মানে কোৱাই নাই যে আমাৰ মিছেছেও কেইবাবাৰো সুধিছে যে তোমালোকৰ ঘৰলৈ গৈছে, তোমালোকৰ ঘৰলৈ গৈছে, নাই অহা। সহপাঠী 7ত। গধূলা ব্ৰাউন। 6জন, বাকী 3জনটো অলপ ডাঙৰ হয়, সিহঁতি ক্লাছ 11ৰ হয়।
তেওঁলোক ক'ত পঢ়ে নাজানো। তেওঁলোকৰ এই যিজন আৰু এজন মানে ৰংমন বুলি যিজন ল'ৰা, তেখেতে বাকী ল'ৰাকেইজনক চিনি পায়। মোৰ ল'ৰাটোৱে অকল এই নীৰৱকে চিনি পায়। নীৰৱৰ ঘৰলৈকে ডাঙৰ মানে আমি একেটা ক্লাছ ফাৰ্ষ্ট ইয়েৰ, মই তিনিটা আমি ফাৰ্ষ্ট ইয়েৰ। তিনিটা ফাৰ্ষ্ট ইয়েৰ আছিল আৰু বাকীটা 7ৰ। এনটা 7 বাকী তেহেঁতক মই চিনি নাপাওঁ। জ্ঞানজিৎ দত্ত মই, তাৰপৰা অংকিত ৰাজ গগৈ আৰু অনুৰাগ গগৈ। তোমাৰ নামটো কি? জ্ঞানজ্যোতি দত্ত। মানে ফাৰ্ষ্ট ইয়েৰ আছিলে। তুমি সাঁতুৰিব জানা নাই? নাজানো। তোমালোকে কেনেকে লগ পালা? গোটেইকেইটা আহি পেলাই ইয়াতে দুটা ল'ৰা উঠি গ'ল, তোমালোকে কাকো নকলা কিয় কথাটো? তুমিতো ডাঙৰ, সিহঁতকেইটা সৰু বাৰু। সিহঁতকেইটা আমি তিনিটা একেটা ক্লাছ। নহয় বুজি, সিহঁত দুটা সৰু ল'ৰা আছিলে, তোমালোকে কথাটো নকলা মানে? যদি আপোনালোক গম পালে মানে এনেকুৱা নাৰ্ভাছ ফিল হৈছে, ইমান ভয় লাগিছে, এতিয়া আমাৰ কি হ'ব? বুজি পাইছো। মানে যোন থাকে ইয়ে এতিয়া বুজি পাব। আগতে আহা নেকি ইয়ালৈ তোমালোক? আগতে আমি আহিছো। আহিছা? আমি খোজকাঢ়িব আহো। তেহেঁতৰ কথা তেহেঁতি আগতে এবাৰ আহিছিলে চাগে। গাছা আগতে ধোৱা ইয়াত একেলগে আহা? তেহেঁতৰ লগত নাহো আমি। নিজে অকলে আহা তোমালোকে? গোটেইটা ইয়াৰ ওচৰৰ ল'ৰা মানে? আমি এই চাইডৰ গাঁওখনৰে। আৰু তোমালোকে উঠি যোৱা কোনফালে উঠি গৈছে? এইফালে এইফালে এই উল্টা চাইডে কেনেকৈ উঠি গুচি গ'ল। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাক ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।